তো হেল্লো গাইস স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅলৈ বহুত দিনৰ মূৰত আহি গলো আৰু দে তোমালোকে ভাবিছিলা বলে মই মৰি গলো বুলি কিন্তু মই মৰা না মই জিয়াই আছো মই তোমালোকৰ মাথা খাবলৈ জিয়াই আছো হয় না কথাটো হয় বুলিকে ভাবে আৰু বহুত দিনৰ মূৰত আহি গলো কমেও এমাহ মানৰ পিছত কোনো ধৰণৰ কন্টেন্ট নাছিল যে সেইকাৰণে দিব পৰা নাছিল কন্টেন্ট আছিল কিন্তু আধা কৰি হৈ থাকে সেইকাৰণে দিবলৈ মন নাযায় 2 মিনিট 3 মিনিটলৈকে ভিডিঅ' বনাই পিনি তোমালোকক কেনেকৈ দিওঁ সেইকাৰণে লং ভিডিঅ' দিবলৈ আজি পুৰা তোমালোকৰ ওচৰলৈ আহি গৈছো 10 মিনিট মই আজি বনামেই যেনেকৈ হলো মই যেহেতু বহাগ বিহু পালিহি সেইকাৰণে ঘৰটো চফা কৰি তুলিছো কাৰণ নতুন বছৰটো আলহীবিলাকটো আহিব ঘৰটো যদি লেতেৰা হৈ থাকে কেনেকৈ দেখিব পাৰো সেইকাৰণে চফা কৰিবলৈ লাগি গৈছো নতুন বছৰত নতুন কৰিম সব বস্তু মানে পুৰণাখিনিকে নতুন কৰি সজাম আৰু পুৰা চফা কৰি নতুন কৰি দিম এয়া পুৰা ধুনীয়াকৈ আলনাটো উলিয়াই থৈছো কাপোৰখিনি গোটেইখিনি নধৰিলে অকল জাৰি জুকাই পিনি থৈ দিম কেইটামান ধুব লগা আছে ধুনীয়াকৈ ধুই মেলি সব কৰিম কি কৈছো কি নাই কৰা ধুনীয়াকৈ তোমালোকক দেখা যাম ভিডিঅ'টো চাই থাকিবা দেই চাই থাকা ঘৰৰ গোটেইকেইটা ৰুম পুৰা গৰু গোহালি হৈ আছে এনে গৰু গোহালি হৈ থাকে বাৰু তথাপিও এতিয়া অকণমান বেছি হৈ পৰিছে আৰু যিমানখিনি কাপোৰ কানি আছিল গোটেইখিনি ধুবলৈ কাৰণে উলিয়াই দিয়া গ'ল গোটেই কৈছো না জাবৰ হৈ আছে ঘৰটো এইটো মকৰা জাল অতৰাবৰ কাৰণে লৈ আনিছো আৰু যিমানে মকৰা জালিখিনি নতৰাং কিয় আকৌ সিহঁতে জালি বান্ধিবই তথাপিও বিহু বুলিকে চফা কৰি দিছে আৰু আকৌ এবাৰ নতুন দেখিব লাগিব ন বেখিনি চাওক গোটেই ফেটা হৈ আছে মানে যিহেতু ঘৰটো ভাঙিবে সেইকাৰণে এবাৰ এইবোৰ লেপা চেপা এইবোৰ নকৰিলে আৰু দেই মানে এনেই ভাঙিবই লাগিব হয় নাই থাকক এনেকৈ যাব খতম গোটেই ধূলি হৈ আছে এই শ্বকেছটো চব আঁতৰাব লাগিব আৰু দেই এইখিনি একদম কাপোৰ ধুবলৈ কাৰণে উলিয়াই থোৱা গৈছে আৰু দেই ধুব আৰু গোটেই দিনটো ধুই থাকিব মায়ে আজি এয়া চকী টেবুলবোৰ ধুবৰ কাৰণে উলিয়াই থোৱা গৈছে ধুব লাগিব আৰু ফাদাৰ এইফালে ধুই আছে ধুনীয়াকৈ ধুই থাকা বঢ়িয়া ধুই থাকা ময়ো লাগি দিওঁ নহ'লে বিয়াত গালি খাব লাগিব কি কাম কৰিছোঁ কি কাম নাই কৰা এইফালে চাহ আকৌ গাহৰি দানাও বনাব লগা হৈছে ধোৱা তোমালোকক যি কৈ থাকিম দেখাই যাম আৰু দেই অথনিবাৰ গালি দি আছে কামটো কৰি লওঁ দেই এই কমেও 2 মাহ মানৰ পিছত জোতাযোৰ দেখিছোঁ নেকি আজি দৰ্শন দিছে দৰ্শন মানে এইযোৰ থৈ দিয়া গৈছিলে এনেই আলনাত পৰি আছিলে আৰু দেই যিহেতু এতিয়া বিহু ফাংচন পালেহি পিন্ধি যাম বুলিকে ভাবিছোঁ এনেই জোতা বেছিকৈ পিন্ধি নাথাকোঁ এনেই মন গ'লে পিন্ধি যাওঁ আৰু বোকা হ'ব যিহেতু ফাংচনটো বহাগ বিহুটো জানাই তোমালোকে কিমান বৰষুণ দিয়ে সেইকাৰণে জোতাযোৰ পিন্ধি যাব লাগিব ফাংচন চাবৰ কাৰণে পুৰা ধূলি হৈ আছেচোন কিনা এবছৰ মানে হ'ল কিন্তু পিন্ধিছোঁ 2 নে 3 বাৰ এনেই পৰি থাকে আকৌ নুধুই খতম হ'ব ধুই লওঁ আজি চাওঁ চব নতুন কৰিব লাগিব ন জোতাযোৰ ধুই লওঁ আজি নতুন কৰি দিওঁ এই জোতা পিন্ধিম দেই এইখিনি ধুনীয়াকৈ চকী টেবুলখিনি ধুই ল'লোঁ আৰু দেই অকণমান দেৰি ৰ'দত দি থৈছোঁ পানীখিনি শুকাবৰ কাৰণে বেছি দেৰি থ'ব নোৱাৰে 5 মিনিটমান অকল থ'ম আকৌ এইখিনি ছাঁত থ'ব লাগিব নহ'লে প্লাষ্টিক হৈ যে ফাটি থাকিব আৰু কৰোঁগৈ প্ৰথমতে আৰু এতিয়া কি কৰোঁ গানটো লগাই লৈছোঁ ধুনীয়াকৈ গান লগাই লৈছোঁ বাজনা চাজনা তেতিয়া কাম কৰিও ভাল লাগে হয় নাই এতিয়া তোমাৰ পাল শ্বকেছ তোমাৰ পাল তোমাৰ ওচৰলৈ আহি আছোঁ শ্বকেছটো উলিয়াই লওঁ বোলা মা ভাঙি থাকিলে खत्म बाय बाय टाटा गुड बाय गया नहीं भाई मैं खतम আজি লুকুৱাই দিম অকণমান দেৰি কাৰণে পিছতকে গালিও খালেও খাম এতিয়া লুকুৱাই দিয়ে যায় খতম বেলেগৰ শ্বকেছত ইমান ধুনীয়া বস্তুবোৰ সোমাই থাকে আৰু আমাৰ শ্বকেছত এনেকুৱা জাবৰখিনি সোমাই আছিল এইখিনিয়ে মোবাইলৰ বাকচ এইবোৰ জাবৰ চাই লওক কি আছে কি নাই এইটো এতিয়া বাহিৰলৈ উলিয়াই লওঁ ধুনীয়াকৈ চফা কৰিব লাগিব এইটো ধুনীয়াকৈ ফ্ৰিজটোকো লেংটা কৰি দিলোঁ আজি ধুনীয়াকৈ চফা কৰিম বুলিকে আজি ফ্ৰিজটোকো চফা কৰিম দেই আজি ধুনীয়াকৈ এইখিনি চা গোটেই কলা দাগ বহি গ'ল এইখিনি চফা কৰিব লাগিব ধুনীয়াকৈ লাগিব 1 ঘণ্টামান ফ্ৰিজটোকে চফা কৰিবলৈ তাৰ পাৰ্টখিনি এইখিনি ধুনীয়াকৈ উলিয়াই দিলোঁ মানে কলা দাগ বহিছে এইখিনি চা
ধুনীয়াকৈ চফা কৰিম ফ্ৰিজ তোমাকো ধুনীয়াকৈ থাকিবা ধুনীয়াকৈ আমাক ঠাণ্ডা পানী গৰম দিনত খুৱাবা আৰু ইয়াত পুৰা সব ঠিক আছে ঠিক কৰিম এইটোকো চফা কৰিম ধুনীয়াকৈ লাগি আছো আৰু দেই একদম ফিল্টাৰ আৰু ফ্ৰিজৰ যোনখিনি পাৰ্ট আছিলে গোটেইখিনি ধুই দিলোঁ ধুনীয়াকৈ এতিয়া এঘণ্টামান লাগিলে পুৰা চাফে মাজে মাজে যিমানখিনি মানে কি হেলুই থাকে ন পানী তিতি তিতি হেলুৱেত এইবোৰ কাষে তথাপিও থাকি গ'লেই হেলুই এইবোৰ চাওক মানে নেযায় মানে হেলুইবোৰ কি ক'বা আৰু এঘণ্টামান মাজিলেও যিমানখিনি পাৰোঁ চফা কৰিলোঁ আৰু দেই আৰু কি কাম আছে কাপোৰখিনি ধুবলৈ আছে আৰু ভিতৰৰ কিছুমান আৰু ওলাই গৈ আছে কি ক'বা আৰু আজি গধূলিলৈকে কাম চলিবই নেকি চাই থাকা ভিডিঅ' বনাই থাকিম আজি কিন্তু বতৰটো মজা কৰিছে দেই না ঠাণ্ডা না বেছি গৰম পুৰা ধুনীয়া বতৰ কৰিছে হৈ যায় দাদা এনেকৈ দি থকা তুমি এয়া আলনাটো আৰু শ্বকেছটো ধুনীয়াকৈ মোহাৰি ল'লোঁ নিহাৰ তেল পানীয়েদি নুমুহাৰিলোঁ কাৰণ পানীয়েদি মোহাৰিলে মামৰ হৈ যাব যে সেইকাৰণে নিহাৰ তেলে ব্যৱহাৰ কৰিলোঁ আৰু বেলেগ তেল বিচাৰি নাপালোঁ নিহাৰটোকে পালোঁ মোহাৰি ল'লোঁ এতিয়া কি হয় একোতো হ'ব নালাগে তেলেই হয় ন মোহাৰি দিলোঁ আৰু চিকচিকীয়া হৈছে নতুন নতুন লাগিছে নে গাইছ নতুন নতুনে লাগিছে য়েছ এয়া খুৰীহঁতৰ ঘৰটো পুৰা ধুনীয়াকৈ চাফ চাফাই চলি আছে তাতো এটা ফাটি থাকিব খুৰীহঁতৰ সেইখিনি এয়া টিভিটো ধুনীয়াকৈ চফা কৰি ল'লোঁ টিভিটো কোনো কামত নাই তথাপিও সজাই থৈছোঁ যে ঘৰত চিকচিকীয়া কৰি থৈ দিব লাগিব ন সেইকাৰণে এইটো মোহাৰি দিলোঁ আৰু নিহাৰ তেলে চব মোহাই গৈছে যিমানখিনি মানে লোহাৰ বস্তু আছে মানে টিঙৰ বস্তু আছে চব নিহাৰ তেলে মোহাৰি দিছোঁ একো নাই দিয়া কিনো হ'ব তেলে হয় পানীয়ে মোহাৰিলে বেয়া হৈ যাব যে সেইকাৰণে তেলে ব্যৱহাৰ কৰি দিছোঁ আৰু দেই নিহাৰ তেল চাইকেলখন ধুই দিওঁ ইয়াকো নতুন কৰি দিওঁ ইয়াকো নিহাৰ তেলে মোহাৰি দিম ৰ এই ফ্ৰিজটো চাওক পুৰা চিকচিকীয়া নতুন কৰি দিলোঁ ৱাও সুন্দৰ সুন্দৰ লাগিছে দেই চাই লওক ভিতৰতো চাওক বাহিৰতো চাওক পুৰা চিকচিকীয়া কৰি দিলোঁ বিৰাট ধুনীয়া ধুনীয়া লাগিছে দেই হে কমেওতো কিমান বছৰমান হ'ল 5-6 বছৰ মানে হ'ল এতিয়ালৈকে কাম কৰি আছে গধূলি হৈ গ'ল কিন্তু এতিয়ালৈকে কাম ফিনিছ হোৱা নাই কৰি আছোঁ যিমানখিনি পাৰোঁ এতিয়ালৈকে ভাতটো অলপমান খাই ল'লোঁ দেই ভাতটো মানে কামটো কৰিলে ভোকটো লাগে ন সেইকাৰণে ভাতটো খাই ল'লোঁ আৰু বনাই পিনি গোটেই বস্তুখিনি চাফ চফাই কৰা হৈ গ'ল এতিয়া অকল ঘৰৰ ভিতৰত সোমাব লাগে ভালদৰে সজাব লাগে কৈ থাকোঁ নহ'লে আয়া কঁকাল চকাল বিষ কৰি গ'ল দেই ধুনীয়াকৈ কৰি গৈ আছোঁ আৰু দেই কাৰেণ্টো নাই সব গোটেইখিনি চাওক কেনেকুৱা চিকচিকীয়া চাইকেল চিকচিকীয়া বাইক চিকচিকীয়া সব আজি সব নতুন কৰা গৈছে এজনী ক'ত উঠিছে আদা ভাঙিলে চাবি কিন্তু তেৰা বাপ সে পেচা লাগা হাম সব কাম ঠিক ঠাকে চলি আছিল কিন্তু বস্তু এটা হেৰাই থাকিলে এই ফ্ৰিজৰ এইখন ক'ত গ'ল জানো নাপাত্তা হৈ থাকিলে পাম বুলি আশা থাকিল এতিয়ালৈকে পোৱা নাই ক'ত গ'ল দেই এইটো চাব নাই হেৰাই থাকিলে ফাইনেলি গোটেই কামখিনি শেষ হৈ গ'ল মোটামুটি হৈছে আৰু অলপমান কাম পৰি আছে ভিতৰত গোটেইখিনি শেষ নাই হোৱা আৰু অলপমান কাম পৰি আছে হেৰি গাটো ধুই ল মানে টেঙাখাৰটো যাব লগা আছে মাৰ লগত অলপমান বজাৰ কৰিবলৈ আছে যিহেতু বিহু বজাৰ কৰিবলৈ যাওঁ আধা টেঙাখাৰত পাম আধা গাঁৱতে বজাৰ কৰিম আৰু কেইটামান মানে গাঁৱত পোৱা নাযায় যে বস্তু সেইকাৰণে টেঙাখাৰলৈ যাব লাগিব মাৰ লগত ধুনীয়াকৈ গাটো ধুই ল তাৰপিছত আহিলৈ সৰু কেইটামান কাম আছে আহিলৈ ধুনীয়াকৈ কৰিব লাগিব ভিডিঅ'টো আপলোড কৰিম বুলি ভাবিছোঁ আজি মোৰতো মানে অকণমান বেয়া হৈ আছিল সেইকাৰণে ভিডিঅ'টো ইমান তাগৰা নহ'ল মোৰতো মানে আজি অকণমান মোৰটো বেয়া হৈ আছে সেইকাৰণে ভালদৰে বনাব নাপালে কি হৈছে কি নাই হোৱা একো নাজানো কিন্তু ভিডিঅ'টো আপলোড কৰিম তোমালোকে চাবা যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব থেংক ইউ